আজি দেওবাৰ বন্ধৰ দিন। আজি ৰ'দটো ইমান ধুনীয়াকৈ দিছে নহয়, সেয়ে ভাবিলোঁ কোমল ধান কেইটামান ৰ'দটো দিওঁতে সিজাই শুকাই লওঁ। সেয়ে আজি এইখিনি অৱশ্যে চকুৱা ধান দেই। চকুৱা ধানখিনি পানীৰ তলতে দি ধুনীয়াকৈ ফালি ল'লোঁ। লৈ পেলাই এয়া কোমল চাউল কৰিবৰ কাৰণে। সেইটো আমাৰ সকাম নিকামত এইটো বস্তু বহুতেই দৰকাৰ হয়। ভকত বৈষ্ণৱৰ কাৰণে এইখিনি দৰকাৰ হয়। সেইকাৰণে এটা ৰ'দতে কেনেকৈ শুকাব পাৰোঁ যত্ন কৰিছোঁ। গৰম বেছি, ইমানেই গৰম দিছে থাকিব পৰা নাই। তথাপিতো এয়া আকৌ মাটিমাহ দিছে দেই, এইখিনি গোটা মাটিমাহ এই ৰ'দাইছোঁ। ৰ'দাই আজি আপোনাৰ এইখিনি দলিব লাগিব। এইখিনি ঘৰতে দলিম, যিহেতু ঘৰতে জাতখন আছে, গতিকে এইখিনি দলিম। আৰু এইখিনি আপোনালোকে এনেকৈ যদি কোমল চাউল বনাব বিচাৰে তেনেহ'লে যিমান পাৰে এৰদীয়াকৈ শুকাব। এৰদীয়াকৈ মানে বুজি পাইছে সকলোৱে, যিসকলে কৰে। এটা ৰ'দতে শুকালে চাউলখিনি বৰ সুন্দৰ হয়। অকণমান পানী দি তিয়ালেই কুমলি যাব আৰু খাবলৈও ধুনীয়া। সেইকাৰণে নামত গায় নহয়, এৰদীয়া কোমল চাউল খামো